এয়া হৈছে আমাৰ অষ্টমীৰ দিনা গধূলিৰ দৃশ্য। আমি পূজা চাব যাব ওলাইছোঁ। এইফালে টুকটুক আৰু জিউক ৰেডি কৰাই দিছোঁ। দেখিছেনে ককাইকে শুনিয়েকক মোৰ শুনিয়াই দি আছে। দেউতাৰে ফূৰ্তি একদম বাহিৰত ওলাই যাম বুলি। দেউতাই এনেদৰে খেলি আছে, আমিও ৰেডি হৈ আছোঁ। আমি গোটেইকেইটাই যাম। আমি মানে এইবাৰ পূজাত সেৱা ল'ব নোৱাৰিম মাৰ। আমাৰ এই সম্পৰ্কীয় খুৰা এজন ঢুকাইছে, তথাপিও ইহঁতক এনেই অলপ বাহিৰৰ পৰাই দেখুৱাই আনিম। এইবাৰতো পূজাবোৰত তেনেকুৱা একো নাই। আমাৰ যিহেতু মৰমৰ জুবিনদাৰ সেই ঘটনাটোৰ পিছত সকলোৱে অলপ শকত আছে। আমাৰো এনেকুৱাই হৈছে। আমাৰ এইফালেও পূজাবোৰ তেনেকৈ চলা নাই, এনেই আৰু পূজা ভাগ কৰাইছে। এইফালে আমি যাব ওলালোৱে, দাসে গাড়ীখন উলিয়াই আছে। এইফালে পূজা পালোঁ আমাৰ ওচৰৰে বিজুলী ঘাট বুলি কয়, ইয়াতে আহিছোঁ প্ৰথমে। আমাৰ ইয়াত আজিৰ দিনটোতে জুবিনদাৰ প্ৰগ্ৰেমো আছিল, সেইকাৰণে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এটা পতা হৈছে। এইফালে একদম ভিৰ আৰু মেইন ৰাস্তাতে হয়, সেইকাৰণে মানুহৰ বহুত ভিৰ, গাড়ী মটৰবোৰ যাই থাকে। আমি এইফালে ৰৈছোঁ অলপ, ৰৈ চালোঁ অলপ বাহিৰতে চাই। এইফালে মণ্ডপটো আমি চাব আহিলোঁ, বাহিৰৰ পৰাই সেৱা লৈছোঁ আৰু মাৰ। আৰু আনফালে পতা হৈ আছে জুবিনদাক শ্ৰদ্ধাঞ্জলি দি এটা সৰু ল'ৰা ছোৱালীবোৰৰ অনুষ্ঠান পাতিছে। আৰু এইফালে আমাৰ এইখিনিতে মৰমৰ জুবিনদা সকলোৰে প্ৰিয় এইফালে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানটো পাতি আছে। বহুত বেয়া লাগি আছে, কিন্তু উপায় নাই, মানিতো ল'ব লাগিব এই ঘটনাটো। আমাৰ ইয়াতে আজি অনুষ্ঠানো আছিল জুবিনদাৰ, চব একদম নিমাও হৈ গ'ল। আৰু মই টুকটুককো সৰুৰ পৰা জুবিনদাৰ গান শুনাইছোঁ। ৰাতি শোৱাৰ টাইমত যেতিয়াই শুৱে তেখেতৰ গান শুনাই টোপনি খেদাই থওঁ। এইফালে সি খুব ভাল পায়, কিন্তু এই ঘটনাটোৰ পিছত সিও মানে খুব মিছ কৰে। কৈ থাকে টিভি মোবাইলত চবতে দেখি আছে জুবিন মামাৰ কি হৈছে, কিয় জ্বলাই দিছে, এইবোৰ কৈ থাকে। এইফালে সি নমো দি আছে। মই ভাবিলোঁ এটা ভিডিঅ' কৰি থওঁ ইয়াতে তাৰ। আৰু এইফালে আমাৰ জুবিনদাই যিহেতু জীৱ জন্তু খুব ভাল পাইছিল, সেইকাৰণে ইয়াতে গৰু সিংহ এনেকৈ কিবা কিবি ৰাখিছে বনাই। আমাৰ পেহীহঁতৰ ঘৰো ইয়াতে বিজুলী ঘাটত। পেহীহঁতো আহিছে, সকলোৱে পূজা চাব, ইহঁতকো লগ পালোঁ। আমি আৰু সিহঁতৰ ঘৰত যোৱা নাই, যিহেতু পূজাৰ কথা, সিহঁতেও পূজা চাব আহিছে, সকলোৰে একে। এইজনী পেহী আৰু এইজনী হৈছে আমাৰ জেঠীমাৰ ছোৱালী, বাৰ ছোৱালী ল'ৰা সকলো আহিছে। সিহঁতে পেহীহঁতৰ ঘৰৰ পৰাই চাইছে পূজা। আৰু এইফালে আমি বিজুলী ঘাটৰ পৰা আহি আৰু এখন পূজা পাই কাষতে, সেইখনতো সোমালোঁ। ইয়াতো এইবাৰ সোণালী জয়ন্তী বৰ্ষ আছিল, কিন্তু জুবিনদাৰ ঘটনাটোৰ বাবে সকলো একদম নিস্তব্ধ হৈ গৈছে। এনেই আৰু পূজা ভাগ পাতিছে ইয়াতো, এনে অলপ ডেক'ৰেশ্যন কৰিছে, খুব ভাল লাগিছে গৈ। প্ৰথমে এণ্ট্ৰিতে একদম জুবিনদাৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সকলো পূজাতে আমি যলৈ গৈছোঁ আৰু তাতে আৰু এইটো হৈছে। আৰু মেইন গেটতে প্ৰথমে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এয়া আমি সোমাই আহিলোঁ। এইফালে টুকটুকক দেখিছেনে, একদম নাচি আছে, প্ৰগ্ৰেম চলি আছে তাত, সৰু ল'ৰা ছোৱালীবোৰৰ ডেন্স কম্পিটিশ্যন, সেইবোৰ চাই টুকটুকেও নাচি আছে। আমি পূজাৰ পৰা ঘৰ আহি পালোঁ। ঘৰ পাই পোৱাৰ পিছতো দেউতাৰে উৎপাত দেখিছেনে। দেউতাকে কিবা কিবি কিনি দিছোঁ, কিন্তু নিজৰবোৰ নালাগে, এইটোৰ বস্তুখিনি সেইটোক লাগে, সেইটোৰখিনি এইটোক লাগে, তেনেকুৱা। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, বাই।
ভাল লাগিছে যদি সকলোৱে লাইক কৰিব আৰু চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব।